আজি আমি চৰকাৰী বাণীকান্ত শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ পৰা বিশেষ ফিল্ড ট্ৰিপৰ বাবে আহিছোঁ। এয়া আমাৰ ওচৰত যে সন্মানীয় শ্ৰদ্ধাৰ ডক্টৰ উৎপল গোস্বামী ছাৰ। উৎপল গোস্বামী ছাৰ আমাৰ সকলোৰে প্ৰিয় ছাৰ হয় আৰু ছাৰৰ এক বিশেষ গুণ আছে যে সুন্দৰভাৱে ছাৰে নৃত্য প্ৰদৰ্শন কৰিব পাৰে। ক্লাছটো আমাৰ শ্ৰেণীকোঠাত ধুনীয়াকৈ শিকায়ে, তাৰ লগতে বিশেষ প্ৰতিভা হ'ল ছাৰৰ নৃত্যৰ ক্ষেত্ৰত। আৰু আজি আমি আহি থাকোঁতে বাছত কিছু আমাৰ কাৰণে নৃত্য কৰিছিলে আৰু এতিয়া আমি অলপ ফুৰিব আহিছোঁ, প্ৰাকৃতিক দৃশ্য উপভোগ কৰিম। তাৰ পিছতে আকৌ আমি পুনৰ এই ছাৰৰ নৃত্য উপভোগ কৰিম। ছাৰ কিবা ক'ব আজিৰ বিশেষ উদ্দেশ্যত? সকলোকে একেলগে লগ পাই পিনে সকলোৱে ইয়ালৈকে আহিলে পিকনিক স্পটলৈকে এডুকেশ্যনেল ফিল্ড ট্ৰিপত ভাল লাগিছে, যথেষ্ট ভাল লাগিছে। আৰু ইয়াৰ পৰা আমি বহুত এণ্টাৰটেইনমেণ্ট বা ইয়াৰ উপৰিও আমি শৈক্ষিক সমলো আমি ইয়াতে বিচাৰি পাওঁ। আমাৰ যিটো আমাৰ শিক্ষাৰ জ্ঞান বৃদ্ধিৰ কাৰণে দৰকাৰ, প্ৰত্যক্ষ অভিজ্ঞতা হয়। আৰু লগতে আমি প্ৰকৃতিৰ মাজত কিবা ৰহস্য আছে, যদি প্ৰকৃতিৰ মাজত কিবা আপোনাৰ জানিবলগীয়া কথা যিবিলাক আছে সেইবিলাক কথাৰ বিষয়ে আমি উদঘাটন কৰিব পাৰোঁ। গতিকে শিক্ষামূলক ভ্ৰমণটো খুবেই দৰকাৰী আৰু এটা মুকলি পৰিৱেশত শিক্ষামূলক ভ্ৰমণটো আজি কৰিব পাৰি ইয়াতে কপিলী পানীত। ভাল লাগিছে, খুবেই ভাল লাগিছে আৰু সকলোকে একেলগে সংগত কৰি মোৰো খুব মনটো আপ্লুত অনুভৱ হৈছে। ধন্যবাদ ছাৰ। ছাৰে এটা সুন্দৰ কথা কৈছে, যিটো নেকি আমি কিতাপৰ পাতত নাপাওঁ। এই ফিল্ড ট্ৰিপ বা প্ৰকৃতি অধ্যয়ন কৰিব আহিলে যদি সঠিকভাৱে এই পাহাৰ হওক নিজৰাই হওক ইয়াত যদি আমি পৰিভ্ৰমণ কৰোঁ, বহুখিনি আমাৰ অভিজ্ঞতা আহৰণ হয়, যিখিনি হয়তো আমি কেতিয়াও পাঠ্যপুথিৰ মাজত নাপাওঁ। ধন্যবাদ ছাৰ, আপুনি সুন্দৰভাৱে কথাখিনি কৈছে। আমাৰ